অস্ত্ৰলৈ নিজক সুৰক্ষা দিব লাগিব খিলঞ্জীয়াই। খিলঞ্জীয়াৰ সুৰক্ষাৰ কথা কোৱা চৰকাৰৰ দিনতে নিৰাপত্তাহীনতাত খিলঞ্জীয়া। ধুবুৰী, নগাঁও, মৰিগাঁও, বৰপেটা, দক্ষিণ শালমৰা, গোৱালপাৰা আদিৰ খিলঞ্জীয়াক দিয়া হ'ব অস্ত্ৰৰ অনুজ্ঞাপত্ৰ। ৰাজ্যিক কেবিনেট বৈঠকত সিদ্ধান্ত গ্ৰহণ। খিলঞ্জীয়াৰ সুৰক্ষাৰ বাবে বিভিন্ন কাম কৰি থকা বুলি দাবী কৰি অহা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি মিত্ৰজোঁট চৰকাৰৰ দিনতে যেন নিৰাপত্তা নোহোৱা হৈছে খিলঞ্জীয়াৰ। যাৰ বাবে এতিয়া খিলঞ্জীয়াই নিজৰ নিৰাপত্তাৰ বাবে ল'ব পাৰিব অস্ত্ৰ। চৰকাৰৰ পৰা অনুজ্ঞাপত্ৰ লৈ কেইখনমান জিলাৰ খিলঞ্জীয়া লোকে ল'ব পাৰিব অস্ত্ৰ। বুধবাৰে ৰাজ্যিক কেবিনেট বৈঠকত গ্ৰহণ কৰা এটা সিদ্ধান্তই এই কথাকে স্পষ্ট কৰি তুলিছে। এই সিদ্ধান্ত হ'ল ধুবুৰী, নগাঁও, মৰিগাঁও, বৰপেটা, দক্ষিণ শালমৰা, গোৱালপাৰা আদিৰ খিলঞ্জীয়া লোকসকল নিৰাপত্তাহীনতাত ভোগে। সেয়ে এই জিলাকেইখনৰ খিলঞ্জীয়া লোকসকলক অস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ সিদ্ধান্ত ৰাজ্যিক কেবিনেট বৈঠকৰ। দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত কেবিনেট বৈঠকৰ অন্তত এই সিদ্ধান্তৰ কথা সংবাদমেলযোগে সদৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ধুবুৰী, নগাঁও, মৰিগাঁও, বৰপেটা, চাউথ শালমাৰা, গোৱালপাৰা আদি বিভিন্ন জিলাত আমাৰ খিলঞ্জীয়া লোকসকলে, তাত যিহেতু আমি সংখ্যালঘিষ্ঠ, খিলঞ্জীয়া লোকসকলে যথেষ্ট নিৰাপত্তাৰ প্ৰশ্নত তেওঁলোকে সদায় সন্মুখীন হৈ থাকিব লাগে। বিশেষকৈ বাংলাদেশৰ হোৱা ঘটনাৱলীৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে বাংলাদেশৰ ফালৰ পৰাও আক্ৰমণৰ বলি হ'ব পাৰে আৰু নিজৰ গাঁওখনতো আক্ৰমণৰ বলি হ'ব পাৰে। সেই পৰিপ্ৰেক্ষিতত আজি কেবিনেটে সিদ্ধান্ত লৈছে যে আমাৰ অসমত এনেকুৱা যিবিলাক ভালনাৰেবল এৰিয়া আছে তাত খিলঞ্জীয়া জনসাধাৰণক আৰ্ম লাইচেন্স দিয়া হ'ব। এই জিলাকেইখনৰ কোনো খিলঞ্জীয়া লোকে যদি অস্ত্ৰ ৰাখিব বিচাৰে তাৰ বাবে এখন আঁচনি গ্ৰহণ কেবিনেট বৈঠকৰ। এই আঁচনিখনৰ কথাও সদৰি মুখ্যমন্ত্ৰীৰ। আমি তেওঁলোকক আৰ্ম লাইচেন্স দিম। তেওঁলোকে যাতে কোনোবাই যদি ভাবে যে মই বন্দুক কিনিম বা মই আগ্নেয়াস্ত্ৰ ৰাখিম, তাৰ কাৰণে আজি আমি এটা স্কিম এনাউন্স কৰিছোঁ, স্পেচিয়েল স্কিমছ ফৰ গ্ৰাণ্ট অফ আৰ্ম লাইচেন্সেছ টু অৰিজিনেল ইনহেবিটেণ্টছ এণ্ড ইণ্ডিজিনাছ ইণ্ডিয়ান চিটিজেন ইন ভালনাৰেবল এণ্ড ৰিম'ট এৰিয়াজ অফ আছাম। আমাৰ বহুত সময়ত আমি দেখা পাওঁ যে নিৰাপত্তাৰ প্ৰশ্নত তেখেতসকল ভোগ কৰি থাকে আৰু বিশেষকৈ এতিয়া যিহেতু বাংলাদেশী নাগৰিক আদি বিতৰণৰ বহুত কাম আমাৰ চলি আছে, গতিকে এই অঞ্চলবিলাকত আমাৰ যিখিনি থলুৱা খিলঞ্জীয়া লোক আছে তেওঁলোক যথেষ্ট নিৰাপত্তাৰ এটা শংকাত ভুগি থাকে আৰু কিছুমান গাঁৱত অকণমান তেওঁলোকৰ পপুলেশ্যন আছে। ক'ৰবাত ধৰক মই এতিয়া নিজেই জানো যে বাঘবৰ জনিয়াৰ ভিতৰত এখন গাঁৱত ক'ৰবাত 500 ঘৰ মানুহে বাকী আছে আৰু কোনো নাই। গতিকে এতিয়া সেই মানুহখিনিৰ কোনোবাই যদি চৰকাৰে বন্দুকটো কিনি নিদিয়ে, কিন্তু কোনোবাই যদি লাইচেন্স বিচাৰে আমি তেওঁলোকক উদাৰভাৱে লাইচেন্স দিম যাতে তেওঁলোকে নিজৰ ৰক্ষণাবেক্ষণ কৰিব পাৰে। অস্ত্ৰৰ অনুজ্ঞাপত্ৰ বিচৰাটো এই অঞ্চলৰ খিলঞ্জীয়া লোকসকলৰ বহুদিনীয়া দাবী আছিল বুলিও দাবী মুখ্যমন্ত্ৰীৰ। তেওঁৰ মতে এই অঞ্চলৰ খিলঞ্জীয়া লোকসকলে ভয়ত মাটি বাৰী বিক্ৰী কৰি ওলাই আহিব লাগে। চৰকাৰে এই লোকসকলক সাহস দিছে যদিও এতিয়া অতিৰিক্ত সাহস পাব বুলি দাবী মুখ্যমন্ত্ৰীৰ। অৰ্থাৎ অস্ত্ৰলৈ এতিয়া এই অঞ্চলবোৰৰ খিলঞ্জীয়াই পাব অতিৰিক্ত সাহস। এইটো এটা সেই অঞ্চলৰ মানুহৰ বহুদিনীয়া এটা অনুৰোধ আৰু দাবী আছিলে। ইয়াৰ ফলত ঢিং, ৰূপহী, লাহৰীঘাট এই অঞ্চলবিলাকৰ পকেটত যিবিলাক আমাৰ অসমীয়া মানুহ এতিয়াও আছে তেওঁলোকে সদায় ভয়ত জেগাখিনিৰ পৰা ওলাই আহিব লাগে, মাটি বাৰী বিক্ৰী কৰি ওলাই আহিব লাগে। এতিয়া আমি তেওঁলোকক কৈছোঁ যে চৰকাৰে আপোনালোকে লাইচেন্স খোজক, আমি আৰ্মছ লাইচেন্স আপোনালোকক দি দিম, আপোনালোকে তাত অন্ততঃ এটা সাহসেৰে সৈতে থাকিব পাৰিব। চৰকাৰেতো সাহস দিয়ে আছে, এটা অতিৰিক্তভাৱেও আপোনালোকে এটা সাহস পাব। ৰাজ্য চৰকাৰৰ বুধবাৰৰ কেবিনেট বৈঠকৰ এই সিদ্ধান্তই স্পষ্ট কৰি তুলিছে যে খিলঞ্জীয়াক সুৰক্ষা দিব পৰা নাই চৰকাৰে। অথচ এইখন চৰকাৰে অহৰহ কৈ থাকে খিলঞ্জীয়াৰ সুৰক্ষাৰ কথা। এতিয়া এনে পৰ্যায় পালেগৈ যে খিলঞ্জীয়াই হাতত অস্ত্ৰলৈহে সুৰক্ষা দিব লাগিব নিজক। ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তৰ প্ৰভাৱ পৰৱৰ্তী সময়ত কি হয় সেয়াহে হৈছে গুৰুত্বপূৰ্ণ।